সেলুট তিৰংগা ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় যোৱা 26 ডিচেম্বৰ তাৰিখে নতুন দিল্লীৰ MDNG হলত। কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ সভাপতি ডক্টৰ ৰাজেশ ঝা আৰু ৰাষ্ট্ৰীয় সম্পাদক এডভোকেট বিৰাজ বৰদলৈ। সভাত উপস্থিত থাকে অসমৰ 14 জন প্ৰতিনিধি। অসম ৰাজ্যিক সমিতিৰ সভাপতি শ্ৰী অনুপ সিনহা, কাৰ্যকৰী সভাপতি তথা অসম ৰাজ্যিক বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ উপসভাপতি চিৰঞ্জীৱ পাঠক, সাংগঠনিক সাধাৰণ সম্পাদিকা ধৃতিমালা ডেকা। কাৰ্যনিৰ্বাহক সভা উন্মোচন কৰে সাংসদ সুশ্ৰী বংশুৰী স্বৰাজ আৰু ভাৰতীয় আৰক্ষী সেৱাৰ শ্ৰী আলোক ৰাজে। মুখ্য অতিথি হিচাপে উপস্থিত থাকে সাংসদ মনোজ তিৱাৰী, পূজ্য স্বামী শ্ৰী চিদানন্দ সৰস্বতী মহাৰাজ, প্ৰাক্তন সেনা প্ৰধান VK সিনহ। আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ কাৰণে বিশেষ এটা দিন হয়, যিহেতু আমাৰ মাজত অলৰেডি আমাৰ অসমৰ গৌৰৱ তথা ভাৰতৰ গৌৰৱ তথা বিশ্বৰ গৌৰৱ তিৰংগা এটাই, যিহেতু আমাৰ প্ৰথম আহে আমাৰ তিৰংগাখন। ভাৰতবৰ্ষৰ আমাৰ প্ৰথম চিনটো হয় বিশ্বত আমাৰ তিৰংগা। তাৰপিছত আমি গম পায় যে আমি ভাৰতীয়। সেইকাৰণে যিটো চিলেট তিৰংগা যিখিনি পদক্ষেপ লৈ আহি আছে আৰু যিখিনি আমাৰ ধৰক গুণী ব্যক্তি বা যিখিনি আমাৰ দেশৰ কাৰণে দিন ৰাত ত্যাগ কৰি থকা তেওঁলোকক আমি স্বীকৃতি দিওঁ। অসম পৰিবাৰ যিখিনি আমি আহিছোঁ 20 জন লোক আমি আহিছোঁ। প্ৰথমটো মই আমাৰ সভাপতি মহোদয় অনুপ সিনহা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে মানে খুব ধুনীয়া এটা আমাৰ লগত এটা আলোচনাৰ মাধ্যমেৰে এটা খুব ধুনীয়া নিৰ্বাচন কৰি ওলাইছে যে যাদৱ পায়েং ডাঙৰীয়াক এইটো বঁটা দি আগবঢ়াইছে। যাদৱ পায়েং নামেই যাৰ পৰিচয়। যোৰহাট জিলাৰ ককিলামুখৰ ওচৰত ব্ৰহ্মপুত্ৰৰ চাপৰিত কেইবা দশক জুৰি গছপুলি ৰোপণ কৰি কেমেৰাৰ লগতে মানুহৰ চাক্ষুষৰ পৰা আঁতৰি একক প্ৰচেষ্টাত এক সংৰক্ষিত বনাঞ্চল গঢ়ি তোলাজনেই যাদৱ পায়েং। পদ্মশ্ৰী বঁটাৰে সন্মানিত এই ব্যক্তিজন বিশ্বত ফৰেষ্টমেন অফ ইণ্ডিয়া নামেৰে পৰিচিত। তেখেতৰ উপনাম মুলাই। 550 হেক্টৰ অঞ্চল জুৰি থকা অৰণ্যখন তেওঁৰ সন্মানাৰ্থে মুলাই কাঠনি নামেৰে নামাকৰণ কৰা হৈছে। 1 কোটিৰো অধিক গছপুলি ৰোপণ কৰিছে। এই বিশাল অৰণ্যখন প্ৰতিষ্ঠা কৰাৰ কৃতিত্ব সম্পূৰ্ণ তেওঁ লৈ যায়। 1980 চনত তেখেতে অৰণ্য সৃষ্টিৰ অভিযান আৰম্ভ কৰে। আজি এই বনাঞ্চলত কেইবাটাও ঢেকীয়াপতীয়া বাঘ, শতাধিক হৰিণা, পহু, বন গাহৰি আদি জন্তুৰ উপৰিও শগুন আৰু পৰিভ্ৰমী চৰায়ে বাস কৰি আছে। লগতে বহু উদ্ভিদ যেনে অৰ্জুন, কৰৈ, শিমলু, এজাৰ বগৰী, গমাৰি, সোণাৰু, কৃষ্ণচূড়া, চেগুন আদি প্ৰধান। নিউজ